নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ব 2025 বৰ্ষত হোৱা মেট্ৰিক পৰীক্ষাতকৈ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বেছি টান হ'ব নে সহজ হ'ব 90% ছাত্ৰ ছাত্ৰীৰ মনত এইটোৱে প্ৰশ্ন যে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ব ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেলত চাইছা যে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনো ছাত্ৰ ছাত্ৰীয়ে ফেল নকৰে ইয়াৰ কাৰণটো কি আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল এটা ভাল খবৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে চৰকাৰে আনিছে এটা নতুন নিয়ম যোনটো নিয়ম শুনিলে তোমালোকে নিশ্চয় আনন্দিত হ'বা 2026 বৰ্ষত মেট্ৰিক পৰীক্ষাত কোনো ছাত্ৰ ছাত্ৰীয়ে ফেল নকৰে ইয়াৰ কাৰণটো হ'ল যে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দুবাৰকৈ পাতা হ'ব কেনেকৈ পাতা হ'ব কেতিয়া পাতা হ'ব সেইটো তোমালোকক সম্পূৰ্ণ আজিৰ এই ভিডিঅ'টোত জনাই দিম 2026 বৰ্ষত যে মেট্ৰিক পৰীক্ষা দুবাৰকৈ পাতা হ'ব সেইটো কিন্তু দুটা টাৰ্ম বা দুটা সেশনত পাতা হ'ব ফাৰ্স্ট এক্সাম হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহত আৰু সেকেন্ড এক্সাম হ'ব মাৰ্চ এপ্ৰিলত এটা কথা মন কৰিবা তোমালোকে কিন্তু যিকোনো এটা পৰীক্ষা দিব পাৰা বা ইচ্ছা কৰিলে দুইটা পৰীক্ষা দিব পাৰা যিটো এটেম্পটত অৰ্থাৎ যোনটো পৰীক্ষা তোমালোকে বেছি নাম্বাৰ পাবা সেইটো কিন্তু ফাইনেল ৰিজাল্ট হিচাপে ধৰা হ'ব এই নিয়মটো কিন্তু তোমালোকৰ কাৰণে বহুত ভাল হৈছে সেই কাৰণে কোৱা হৈছে যে 2026 বৰ্ষত কোনো ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ফেল নকৰে কাৰণ তোমালোকে দুইটা এক্সাম দিব পাৰিবা আৰু ইয়া তোমালোকে যোনটো এক্সামত বেছি ভাল নাম্বাৰ গেইন কৰা সেইটোৱে কিন্তু তোমালোকৰ ফাইনেল ৰিজাল্ট বুলি ধৰা হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব সেই সকলৰ কাৰণে আহি আছে কিছুমান নতুন নিয়ম আৰু ভাল আপডেট গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা এনেকুৱা ধৰণৰ নতুন আপডেট বিলাক এইটো চেনেলত আগতে পাই থাকিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল যে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা 2025 বৰ্ষতকৈ বেছি টান হ'ব নে সহজ হ'ব আচলতে মেট্ৰিক পৰীক্ষা কঠোৰ হ'বলৈ গৈ আছে কিন্তু ইয়া তোমালোকৰ কাৰণে ৰাখিছে কিছুমান অপচনেল আৰু সেই কাৰণে এই নিয়মটো বনোৱা হৈছে যে যাতে তোমালোকে 2026ত দুবাৰকৈ মেট্ৰিক পৰীক্ষা দিব পাৰা হয়তো মেট্ৰিক পৰীক্ষা দিনক দিনে কঠোৰ হ'বলৈ গৈ আছে কিন্তু কুৱেশ্যন বিলাক আউট অফ সিলেবাস নহয় আৰু যিবিলাক কুৱেশ্যন দিয়া হ'ব সেইবিলাক আন্ডাৰষ্টেণ্ডিং আৰু ভিতৰৰ পৰাই দিয়া হ'ব